মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো প্ৰথম অৱস্থাত দেখি অনুমান কৰিব পাৰিছে যে এয়া আচলতে বাৰ্থডে কেকেই কটা হৈছে, যিহেতু আজি মোৰ সৰু ল'ৰাৰ জন্মদিন আছিলে আৰু আমি ওলাই আহিছোঁ পিকনিক খাবৰ কাৰণে, যিহেতু যিজন দাদাই পিকনিক কাৰণে উলিয়াইছিলে তেওঁক আমি বহুত দিন আগতেই তেওঁক কৈ থৈছিলে পিকনিকলৈ যাব লাগিব আৰু তেখেতে ল'ৰাৰ জন্মদিনটোতে যিহেতু ঠিক কৰিলে, গতিকে আমি নাযাওঁ বুলি কৈছিলোঁ যদিও তেওঁ ক'লে একো নাই, তাত হ'লে ভালহে হ'ব। গতিকে আমি দুজনেও ভাবিলোঁ যে ঘৰতো প্ৰত্যেক বছৰে পাতিয়ে থকা হয়, গতিকে অকণমান এইবাৰ বেলেগ হ'ব, গতিকে ভাবিলোঁ ভালো লাগিব আৰু ল'ৰায়ো আচলতে কোনো আপত্তি নকৰিলে আৰু আপত্তি কেতিয়াও নকৰেই। আৰু এয়া তাতে কেক এটা লৈ গৈছিলোঁ আৰু অকণমান মিঠাইও লৈ গৈছিলোঁ আৰু তাতে ল'ৰাই কেক কাটি সকলোকে নিজ হাতেৰে বিলাই দিছে। মই খালি অকণমান সহায়হে কৰিছোঁ। অকণমান তাৰ মনটো বেয়া, মই অকণমান ধমকিয়ালোঁ। আচলতে জন্মদিনটোত একো ক'ব নাপায়, কিন্তু এনেকুৱা কিছুমান সৰু ল'ৰা ছোৱালীয়ে কাম কৰে যে নকওঁ বুলিও কিছু কথা ক'ব লগা হৈ যায়, গতিকে মোৰো পিছত বহুত বেছি বেয়া লাগি থাকিলে। আৰু এয়া আমাৰ পিকনিকৰ সকলোৱে শাক চব্জি কটাত ব্যস্ত হৈ আছে। তাৰ মাজে মাজে মই আৰু ল'ৰাই কেক আৰু মিঠাই বিলোৱাত লাগিছোঁ আৰু মই অকণমান ভিডিঅ'টো দীঘলীয়া কৰিছোঁ যাতে আমাৰ লগত যিসকল পিকনিকস্থলীলৈ গৈছিলে সকলোকে যাতে কেমেৰাত মই আবদ্ধ কৰি ৰাখিব পাৰোঁ, সেইবাবে অকণমান দীঘলীয়া কৰিছোঁ। আৰু যিহেতু আমাৰ গাঁৱৰ পৰাই গৈছিলে পিকনিকলৈ, গতিকে গাঁৱৰ প্ৰায় সংখ্যক ব্যক্তি বা লোক ইয়ালৈ আহিছে, গতিকে বহুত বেছি ভালো লাগিছে যে যিসকল ব্যক্তিক আচলতে কেতিয়াও জন্মদিন বুলি নিমন্ত্ৰণ কৰা নহয়, আজি অকণমান বেলেগ হৈছে, গতিকে মোৰ বেছি ভাল লাগিছে। আৰু তাতে কিছু অচিনাকি ব্যক্তিও আছিলে, গতিকে এই যে কোনো অচিনাকি ব্যক্তিক তেনেকৈ কিবা এটা খুৱাব পাৰিলে মনটো বহুত বেছি ভাল লাগে। আৰু চিনাকিসকলতো প্ৰায়ে ঘৰলৈ আহ যাহ চলিয়ে থাকে আৰু খোৱা বোৱা হৈয়ে থাকে, গতিকে আজি দুয়োজনেই স্কুল ছুটি ল'লোঁ, লৈ পেলাই পিকনিকো হ'ল আৰু ল'ৰাৰ জন্মদিনো হ'ল। আৰু এনেকেই ল'ৰাৰ জন্মদিনটো আজি তাতে পিকনিকস্থলীতে অকণমান সৰুকৈ এনেকৈ পালন কৰিলোঁ, বিশেষ একো কৰা নাই আৰু কৰিবলৈ হাতত সময়ো নাথাকে, যিহেতু বহুত ব্যস্ত হৈ থাকোঁ। গতিকে ল'ৰা অকণমান বাহিৰত গৈ খোৱাৰ কথা ভাবি আছিলে, কিন্তু আমি যাম বুলি কোৱাত সিও মানা নকৰিলে আৰু সেইটোৱে ভাল লাগে।